নমস্কাৰ নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো কাৰণ আপোনালোকৰ বাবে পিএনবি বিভাগৰ ফালৰ পৰা পুনৰ পদ মুকলি হৈছে যদি আপোনালোক এই পিএনবি ৰিক্ৰুটমেন্টৰ বাবে ইন্টাৰেষ্টেড হয় আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আমি এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ আলোচনা কৰিছো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবৰ বাবে তেনেহলে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পিএনবি বা পাঞ্জাব নেশ্যনেল বেংকৰ ফালৰ পৰা আপোনালোকৰ বাবে এলবিও ৰিক্ৰুটমেন্ট 2025 ইতিমধ্যে মুকলি হৈ গৈছে নটিফিকেশ্যন আউট হৈ গৈছে ইতিমধ্যে আৰু অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেনেহলে এপ্লাই কৰি ল'ব পাৰিব আহক আমি এটা অভাৰভিউ চাই লওঁ ইয়াতে আপোনালোকৰ বাবে অফিচিয়েল নটিফিকেশ্যনখনো আগবঢ়োৱা হৈছে আপোনালোকে ৱেবছাইটটোত আহি সকলোখিনি তথ্য নিজে কেয়াৰফুলি ৰিড কৰিব পাৰিব ইয়াতে সকলোখিনি ডিটেইলছ সুন্দৰভাৱে দিয়া হৈছে যদি আপোনালোক এলিজিবল বা ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ পঢ়ি চাব পাৰে ইয়াতে বেংক নেম দিয়া হৈছে পাঞ্জাব নেশ্যনেল বেংক বা পিএনবি আৰু পোষ্টৰ কথা কোৱা হৈছে লোকেল বেংক অফিচাৰ বা এলবিও আৰু ভেকেন্সিজ টোটেল 750 বা 750টা পদ মুকলি হৈছে আৰু মোড অফ এপ্লিকেশ্যন কোৱা হৈছে অনলাইন আপোনালোকে অনলাইন মাধ্যমেৰে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব ৰেজিষ্ট্ৰেশ্যন ডেটছৰ কথা কোৱা হৈছে 3rd to 23rd নৱেম্বৰ 2025 আপোনালোকৰ 3 পৰা 23 নৱেম্বৰৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে ইয়াতে যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে ইতিমধ্যে তেওঁলোকে এই পদকেইটাৰ বাবে এলিজিবল হ'ব আৰু এজ লিমিট 20 পৰা 30 ইয়াৰ্ছৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব ওবিসি এমওবিসিৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন আৰু এসসি এসটিৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন আৰু পিডব্লিউডি কেণ্ডিডেটৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব আৰু এক্সপেৰিয়েন্স ৰিকুৱাৰ্ড কোৱা হৈছে 1 ইয়াৰ আপোনালোকৰ 1 ইয়াৰ ৰিকুৱাৰ্ড এক্সপেৰিয়েন্স বিচাৰিছে ইয়াতে আৰু সিলেকশ্যন প্ৰসেছটোৰ কথা কোৱা হৈছে অনলাইন ৰিটেন টেষ্ট স্ক্ৰিনিং ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট ফলোড বাই পাৰ্সোনাল ইন্টাৰভিউ এইকেইটা প্ৰসেছৰে আপোনালোকৰ সিলেকশ্যন প্ৰসেছটো হ'ব আৰু জব লোকেশ্যন এক্ৰছ ইণ্ডিয়া কোৱা হৈছে যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে তেনেহলে ইয়াত দিয়া এই অফিচিয়েল ৱেবছাইটটোত আপোনালোকে গৈ সকলোখিনি তথ্য অধিকভাৱে জানি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেটছৰ কথা কোৱা হৈছে ইতিমধ্যে অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ 3 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈকে চলি থাকিব আপোনালোকে এই তাৰিখৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব আৰু আপোনালোকৰ যেটো এক্সাম হ'ব সেই এক্সামটো আপোনালোকৰ 2025 চনৰ ডিসেম্বৰ আৰু 26 চনৰ জানুৱাৰী এই দুটা মাহৰ ভিতৰতে আপোনালোকৰ এক্সাম হ'ব নটিফিকেশ্যন ৰিলিজ ডেট দিয়া আছে 3rd নৱেম্বৰ 2025 3 নৱেম্বৰ তাৰিখে নটিফিকেশ্যন আউট হৈছিলে আৰু এপ্লাই অনলাইন ষ্টাৰ্ট হৈছে 3 নৱেম্বৰৰ পৰাই আৰু লাষ্ট ডেট দিয়া হৈছে 23rd নৱেম্বৰ 2025 23 নৱেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট টু পে এপ্লিকেশ্যন ফিজ আপোনালোকৰ এপ্লিকেশ্যন ফিজো 23rd নৱেম্বৰৰ ভিতৰত আপোনালোকে পে কৰিব লাগিব আৰু এক্সাম ডেট দিয়া হৈছে ডিসেম্বৰ 2025 অৰ জানুৱাৰী 2026 ভেকেন্সি ডিটেইলছ খিনি ইয়াতে দিয়া হৈছে ষ্টেট ওয়াইজ ভেকেন্সি খিনি কেনে ধৰণৰ পদ মুকলি হৈছে কিমান কোনখন ষ্টেটত কিমানকৈ পদ মুকলি হৈছে ইয়াতে সকলোখিনি দিয়া হৈছে আমাৰ যেটো আসামৰ আমি আসামৰ চাব লাগিব ইয়াতে আসামৰ বাবে ইয়াতে টোটাল ভেকেন্সি 86 টা মুকলি হৈছে এসসিৰ বাবে 12টা এসটিৰ বাবে 6টা ওবিসিৰ বাবে 23 টা ইডব্লিউএছৰ বাবে 8টা আৰু ইউআৰৰ বাবে 37 টা পদ মুকলি হৈছে ইয়াতে টোটাল আসামৰ বাবে 86 টা পদ আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব যোনসকল এলিজিবল আৰু ইন্টাৰেষ্টেড হয় হেসকলে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কেইটামান এলিজিবিলিটি কথা ইয়াত কোৱা হৈছে সিটিজেনশিপ আপোনালোক ইন্ডিয়ান সিটিজেন হ'ব লাগিব তেতিয়াহে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যন কোৱা হৈছে আপোনালোকৰ গ্ৰেজুৱেশ্যন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এ ভ্যালিড মাৰ্কশিট or degree by 23rd November 2025 আপোনালোকৰ গ্ৰেজুৱেশ্যন পাস কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু work experience কোৱা হৈছে minimum 1 year post qualification experience বিচাৰিছে ইয়াতে আৰু age limit as on 1/7/2025
ভিত্তিত কোৱা হৈছে আপোনালোকৰ 20 পৰা 30 বছৰ সকলে এপ্লাই কৰিব পাৰিব আৰু কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া হৈছে OBCৰ বাবে 3 বছৰ শেডিউল কাষ্ট বা শেডিউল ট্ৰাইবৰ বাবে SC আৰু STৰ বাবে 5 বছৰ কোৱাই হৈছে আগতে আৰু পাৰ্সন উইথ ডিসেবিলিটি PWDৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব আৰু এক্স সাৰ্ভিসমেন বা কমিশনড অফিচাৰ ইনক্লুডিং ইমাৰ্জেন্সি কমিশনড অফিচাৰ্ছ শৰ্ট সাৰ্ভিস কমিশন অফিচাৰ্ছ তেওঁলোকৰ বাবে 5 বছৰকৈ ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব আৰু পাৰ্সনছ এফেক্টেড বাই 1984 ৰায়টছ তেওঁলোকেও 5 বছৰকৈ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব আৰু এপ্লাই অনলাইনৰ কথা কোৱা হৈছে আপোনালোকে যেটো PNBৰ অফিচিয়েল ৱেবসাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া হৈছে এটো যদি আপোনালোকে বিচাৰে তেনেহলে মই ডেসক্ৰিপচন বক্সত অফিচিয়েল ৱেবসাইটটো দি দিম তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ ভালদৰে জানি ল'ব পাৰিব ইমানখিনি আছিল ডিটেইলছ যদি অধিক তথ্য জানিব বিচাৰে তেনেহলে আমাৰ লগত কমেন্ট যোগে যোগাযোগ কৰিব পাৰে আৰু ইয়াৰ পাছতে কৈ থৈছো আপোনালোকৰ এপ্লিকেশন ফিজৰ কথা SC ST আৰু PWD কেটেগৰীৰ বাবে আপোনালোকৰ 50 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু আদাৰ্ছৰ বাবে 1000 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব আপোনালোকে ইমানখিনি আছিল ডিটেইলছ যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেনেহলে সকলো এপ্লাই কৰি ল'ব পাৰিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব ভিডিওটো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ